এই বিশাল গণসমাৱেশৰ জৰিয়তে চৰকাৰক কি অনুৰোধ কৰিব বিচাৰে? ঐতিহাসিক পৃথক ক্ষমতাপূৰ্ণ ৰাজ্য পুনৰ গঠন জৰিয়তে চৰকাৰক এটা কথা স্পষ্ট আৰু জনগোষ্ঠীক জনজাতিকৰণৰ যিধৰণে কোচ ৰাজবংশী দাবীৰে আমি সুদীৰ্ঘ দিন ধৰি প্ৰদান কৰিছিলে আমি আন্দোলন কৰি আহিছো ক্ষেত্ৰত কিন্তু তেওঁলোকে সেই আৰু চৰকাৰৰ সৈতেও ধৰণৰ ব্যৱস্থা আমি আলোচনা আজি এই গণসমাৱেশৰ দ্বাৰা কেইবালানিও অনুষ্ঠিত কৰিছো। যদি তেওঁলোকে অতি সোনকালে এই আলোচনা নিৰ্বাচনৰ আগত অনুষ্ঠিত কৰাৰ পিছত বিধানসভা বাজেট অধিৱেশন কেন্দ্ৰীয় চৰকাৰে সমস্যা ৰাজ্য চৰকাৰে তেতিয়াহ'লে বৰ্তমান সময়ত হ'ব এইটো আজি এই গণসমাৱেশৰ কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান কৰাৰ আমি ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কোচ ৰাজবংশী জনগোষ্ঠীয়ে সেইধৰণে প্ৰতিশ্ৰুতি ওলাই আহিছে আখৰে আখৰে পালন কৰিব নোৱাৰাৰ প্ৰতিফলন বিজেপি চৰকাৰৰ তাতে এটা মেছেজ যাব অহাকালি যিহেতুকে তেওঁলোকক এটা কথা সকীয়াই দিব বিচাৰিছো বাজেট অধিৱেশন অসম বিধানসভাত অনুষ্ঠিত হ'ব সেয়েহে আজিৰ এই বিশাল গণসমাৱেশখন আমি তেতিয়াহ'লে পূৰ্ণ অসম জ্বলোৱাৰ যোৱা চূড়ান্ত 6 আৰু ফেব্ৰুৱাৰী দেখা যায় যে চৰকাৰে যেতিয়া জনজাতিকৰণৰ কাৰণে কাম আগবঢ়াই লৈ যায় ট্ৰাইবেল সংঘ আৰু কিছুমান জনগোষ্ঠীয় নেতাই এই জনজাতিকৰণৰ বিৰোধিতা কৰি থাকে। এই বিষয়ত কি ক'ব? সাময়িকভাৱে ট্ৰাইবেল সংঘ স্থগিত ৰাখি 6 তাৰিখৰ দিনটো পৰৱৰ্তী আজি আমি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সমাগতি ৰাখি যে কোচ ৰাজবংশী আমাৰ এই বিশাল গণসমাৱেশখনৰ আজিৰ 1 তাৰিখৰ দিনটো আমি বাছুকৰ ৰাজস্থান আজিৰ এই ধৰ্মীয় খেলপথাৰত নিজৰ ভূমিতে অধিকাৰৰ পৰা বঞ্চিত আপোনালোকে সকলোৱে জানে ৰাজনৈতিক অধিকাৰৰ বঞ্চিত হ'ল। তথাপি ঐতিহাসিক পৃথক ক্ষমতাপূৰ্ণ ৰাজ্যৰ অংগ ৰাজ্য কোচবিহাৰ ৰাজ্যৰ সৈতে 1949 চনৰ 28 আগষ্ট তাৰিখে ৰাজনৈতিক লাভালাভৰ বাবে এটা সংঘাত ভাৰত চৰকাৰৰ আমাৰ এই জনজাতিকৰণৰ বিৰোধিতা কৰে। গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল জনগোষ্ঠীৰ ৰাইজৰ আৰু কোচবিহাৰ ৰাজ্যৰ জনগোষ্ঠীৰ ৰাইজৰ এক ৰজা বা বিৰোধী জগতীন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছিল কোনো বড়ো আৰু এই চুক্তি অনুসৰি আমি গ শ্ৰেণী ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিলো। দাবী তেওঁ প্ৰত্যাহাৰ কৰি গ শ্ৰেণী ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পিছতো প্ৰমোদ বড়োই কিমান বড়ো জনগোষ্ঠীৰ কথা ভাবে কিন্তু পূৰ্ণাংগ পৰ্যায়ত আমি কিন্তু গ শ্ৰেণী ৰাজ্য আমি লাভ নকৰাৰ প্ৰতিফলত তো আৰু যিহেতু বিটিচি নিৰ্বাচন সমাগত বিটিচি ইলেকশ্যনত আপোনালোকৰ ভূমিকা কি হ'ব? আপোনালোকে সকলোৱে জানে কোচবিহাৰ ৰাজ্য আজি ভাৰত চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত নকৰিলে আমি এখন পৃথিৱীৰে সুকীয়া দেশৰ নাগৰিক হিচাপে আমি থাকিব পাৰি নহয়। কিন্তু আজি আমি ভাৰত চৰকাৰৰ প্ৰতি আমি বিশ্বাস আস্থা প্ৰদান কৰি আমাৰ শেষ ৰজা জগতীন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰে আজি চুক্তি স্বাক্ষৰিত